সহজতে ধন ঘটিবলৈ গৈ গাঁঠিৰ ধন হেৰুৱালে অসমৰ ৮ সহস্ৰাধিক লোকে। ৮ সহস্ৰাধিক লোকৰ পৰা লুটি নিলে কেইবা কোটি টকা। ব্লেকষ্টন নামৰ এটা অনলাইন এপত ধন বিনিয়োগ কৰিছিল অসমৰ লোকসকলে। আমেৰিকা ব্লেকষ্টন নামৰ শ্বেয়াৰ মাৰ্কেটৰ কোম্পানীৰ নাম আৰু ঠিকনা ব্যৱহাৰ কৰি ভুৱাকৈ ব্লেকষ্টন নাম দি এপছ খুলি প্ৰবঞ্চকৰ দলে লুটি নিলে কোটি কোটি টকা। এই ধন লুট কৰি প্ৰবঞ্চনা কৰা এপটোৰ অসমৰ দায়িত্বত আছিল যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঞ্জিত পেগু। তেওঁ গাঁৱে ভূঞে গৈ সভা পাতি ৰাইজক এই এপছটোত ধন বিনিয়োগৰ বাবে বুজনি দিছিল। সংবাদ মাধ্যমৰ আগত ৰঞ্জিত পেগুৱেও প্ৰবঞ্চনাৰ বলি হোৱা বুলিহে কয়। সম্প্ৰতি এই এপছটোত ধন বিনিয়োগ কৰি ধন হেৰুওৱা একাংশ লোকে বুধবাৰে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে এই ব্লেকষ্টন নামৰ এপটো মঙলবাৰে বন্ধ কৰি দিয়ে প্ৰবঞ্চকৰ দলটোৱে। ইয়াৰ পাছতে এই ধন বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰ লাগে। স্থাপিত হৈছে ব্লেকষ্টন কোম্পানীটো। আপোনাক সম্পূৰ্ণ সকলোৱে আজি যিমান লোক ইয়ালৈ আহিছে সকলোৱে কৈছে যে আপোনাৰ প্ৰৰোচনাৰ বাবেই তেওঁলোকে পইচা তাত ইনভেষ্ট কৰিছিল, আপুনি উৎসাহিত কৰিছিল, আপুনি প্ৰলোভিত কৰিছিল। গতিকে ব্লেকষ্টন সম্পৰ্কত আপোনাৰ ৰিলেশ্যন আৰু আপুনি কি কয় গোটেই বিষয়টোত? আপুনি কোন হয় আচলতে? ব্লেকষ্টনৰ প্ৰথম কথা, আপুনি ব্লেকষ্টন কোম্পানীটো অসমৰ কোন হয়? আচলতে কথাটো এনেকুৱা ধৰণৰ, প্ৰৰোচনাটো নহয়। ব্লেকষ্টনৰ এজন সাধাৰণ ইনভেষ্টৰ ময়ো আছিলোঁ। বাকী মেম্বাৰসকলে যেনেকৈ ইনভেষ্ট কৰিছিলে মই ইনভেষ্ট কৰিছিলোঁ। অৱশ্যে মই তেওঁলোকতকৈ আগত ইনভেষ্ট কৰিছিলোঁ। আৰু যিহেতু ব্লেকষ্টনৰ দ্বাৰা মই আমাৰ যিসকল নিডি ল'ৰা ছোৱালী আছিলে তেওঁলোকৰো কিবা এটা উপকাৰ হয় নেকি, তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি পেলাই মই বস্তুটো দুই এজনক কৈছিলোঁ। মই যিটো 20 দিন এমাহ চলোৱাৰ পিছত দেখিলোঁ যে তেওঁলোকে যিবিলাক কমিটমেণ্ট কৰিছে সেইমতে কাম কৰি আছে। তেতিয়া ভাবিলোঁ যে এইটো যে ভেৰি গুড এটা চেনেল হয়। গতিকে সেইকাৰণে ভাবিলোঁ দুই এজনক কৈ চাওঁচোন কিনো হয়। আৰু তেনেকৈ বস্তুটোৰ লগত সংযোগ হ'লোঁ। সংযোগ হোৱাৰ পিছত ক্ৰমান্বয়ে মানুহবিলাকে চাগে তাৰ ইতিবাচক এটা দিশ দেখা পাইছিলে, যাৰ কাৰণে মানুহবিলাক ক্ৰমান্বয়ে ইয়াৰ লগত সংযোগ হ'বলৈ আৰম্ভ কৰিলে। ব্লেকষ্টন কি আচলতে এইটো? ব্লেকষ্টনটো একচুৱেলি মই যিখিনি গম পালোঁ তেওঁলোকৰ এটা ইনভেষ্টমেণ্ট এটা ছিষ্টেম হয়, প্ৰক্ৰিয়া হয়, যাৰ যোগেদি আমি কিছুমান ইউনিট বাই কৰিব লাগে আৰু তাৰ পৰা তেওঁলোকে একোটা প্ৰফিট তেওঁলোকে আমাক প্ৰদান কৰে। মুখ্য কাৰ্যালয় ক'ত? মুখ্য কাৰ্যালয় বৰ্তমান আমি আমেৰিকাত আছে, কিন্তু তেওঁলোকে ইণ্ডিয়াত মুম্বাইত ইণ্ডিয়াত এটা তেওঁলোকৰ কাৰ্যালয় তেওঁলোকে প্ৰডিউচ আমাক কৰিছিলে আৰু সেইমতে আমি কাম কৰি আছিলোঁ। বাকী মেম্বাৰসকলে ক্ৰমান্বয়ে সেইকাৰণে ইতিবাচক দিশ এটা থকাৰ কাৰণে মেম্বাৰসকলৰ ক্ৰমান্বয়ে বাঢ়ি গৈছিল। আৰু বাঢ়ি যোৱাৰ ফলত চাগে কালি হঠাৎ বন্ধ হৈ যোৱাৰ কাৰণে সকলোৱে মোকে দোষাৰোপ কৰিছে। আচলতে দোষাৰোপটো মোক কৰাৰ ইমান প্ৰয়োজনীয়তা আছে বুলি মই কেতিয়াও নাভাবোঁ, কাৰণ মই এজন সাধাৰণ ইনভেষ্টৰ। কিন্তু মই প্ৰাৰম্ভিক অৱস্থাত মই আছিলোঁ কাৰণে তাত তেওঁলোকে মোক অনাৰ হিচাপে কৰি পেলালে দেই। আৰু সেইকাৰণে সেই অনাৰ হিচাপে কৰি দিয়াৰ কাৰণে ভাবিলে চাগে মই ফ্ৰড কৰিছোঁ। মইনো কিয় ফ্ৰড কৰিম? মই এজন শিক্ষক হিচাপে এইখিনি কাম মই কৰাটো মোৰ দায়িত্ব আৰু সমাজৰ এটা ভাল উদ্দেশ্য মই সদায় চিন্তা কৰোঁ। আৰু সেইকাৰণে তেনেকুৱা উদ্দেশ্য আগত ৰাখি পেলাইহে মই কামটো কৰিছিলোঁ। কিন্তু হঠাৎ যে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটা হৈ যাব মইতো সপোনৰো অগোচৰ, মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা ধৰণৰ কাম। কেইটামান প্ৰশ্ন আছে, আমি কৰিলোঁ। নিশ্চয়। আপোনালোকৰ যিটো হোৱাটছআপ গ্ৰুপ, হয়, হোৱাটছআপ নহয়, টেলিগ্ৰাম, আপোনালোকৰ যিটো টেলিগ্ৰামত যিটো আপোনালোকে খুলিছিলে, চাইট খুলিছিলে, যিটোত হৈছিলে ইনভেষ্ট, প্ৰথম কথা ব্লেকষ্টন যিটো আমেৰিকাৰ মূল কোম্পানী ৱৰ্ল্ডৰ, ব্লেকষ্টন বুলিলে যিটো আমি চিনি পাওঁ, সেইটো কোম্পানীটো এইটো ব্লেকষ্টন নহয়। সেইটো কথা মোৰ অজ্ঞাত আছিলে, এতিয়া আপুনি কৈছে মই গম পাইছোঁ। তাৰপিছত আমি সেইটো আপুনি কিয় খুচৰি নাচাইছিলে যে আমেৰিকাৰ ব্লেকষ্টন কোম্পানীটো এইটো নহয়, এইটো এটা ফ্ৰড কোম্পানী বা এইটো কোনো আইডেণ্টিটি নাই? নহয়, আচলতে আমি সেই আমেৰিকানটো বুলিয়ে ভাবিছিলোঁ। কিন্তু যেতিয়া আমি চাৰ্চ কৰোঁ গুগলত বস্তুটো গোটেই ডিটেইলছ একে ওলায়। সেইকাৰণে সেই বস্তুটো আমি মই আইডেণ্টিফাই কৰিব নোৱাৰিলোঁ। অসমৰ প্ৰথমজন মানুহ আপুনি আছিল বুলি কৈছে। অসমৰ প্ৰথম হয়নে নহয় মই নাজানো, কিন্তু আমাৰ গ্ৰুপটোৰ মই প্ৰথম। আপুনি আছিলে? আপোনাৰ গ্ৰুপটোত কিমান মেম্বাৰ আছিল? এতিয়া more than 7,000 আছে। এতিয়া আপুনি চাব, এই গোটেই ঘটনাটো যেতিয়া লাহে লাহে হৈছে, মানে কলীয়া ডাৱৰটো আহিছে, আপুনি পৰহি দিনা হঠাৎ সেই টেলিগ্ৰামৰ ছাইটটো সকলোৱে আপুনি মেছেজ দিব নোৱাৰা কৰি ল'লে। মই কৰা নাই। সেইটো আপুনি কৰিছে বুলি কৈছে? নাই, এইটো ভুল কথা। আৰু আপুনি যেতিয়া এফআইআৰখন ইয়াত দিছে, আপুনি কিয় ডিছকাছ কৰি নল'লে গোটেই গ্ৰুপটোত যে আমি এফআইআৰ দিব পাৰোঁ না? আপুনি অকলে কিয় এফআইআৰখন দিলে? নহয়, প্ৰথম কথা হ'ল যিহেতু মোক অনাৰ হিচাপে ৰাখিছিলে, মই অনাৰ নিজে হোৱা নাই দেই। তেওঁলোকৰ কোম্পানীৰ যিজন আৰুচি বাৰ্মা বুলি আছিলে তেওঁ গ্ৰুপ এডমিন হ'ল।
তাৰপিছত মোক গ্ৰুপ অনাৰ কৰি পেলালে। তেতিয়া মই ভাবিলোঁ যিহেতু মই অনাৰ আৰু কালিৰ পৰা যিহেতু গোটেই মানুহবিলাকে মোকে দোষাৰোপ কৰি আছে, গতিকে এজ এ অনাৰ হিচাপে সেইটোতো দিয়াটো মোৰ এটা দায়িত্ব বুলি ভাবিলোঁ। কাৰণ মানুহবিলাকে ভাবিছে মোকেতো ভুলকৈ ভাবিছে মই যে ফ্ৰড কৰিছোঁ নেকি। মইতো ফ্ৰড কৰা নাই, মইতো নৰ্মেল এজন ইনভেষ্টৰ। আচৰিত কথা, এফআইআৰ এখন দিয়াৰ আগত তাত কোনো মেছেজ দিব নোৱাৰে। এফআইআৰ এখন দি পেলাই যেতিয়া আপুনি এফআইআৰ এখন তাত পেছ কৰিলে, তাৰপিছত সকলোকে মেছেজ দিব পৰা কিয় কৰি দিলে? মই কৰা নাই আচলতে। সেই বস্তুটো ৰাতিপুৱাৰ পৰা মেছেজ আহি আহিছিলে দেই। প্ৰথম কথা তাত মানে এটা RC বাৰ্মাটো এডমিন আছিলে, এডমিন থকাৰ কাৰণে কি কৰিলে তেওঁ মানে সেই বস্তুটো ছিষ্টেমটো ব্লক কৰি দিলে। কিন্তু মই ব্লকটো খুলিব নাজানো, মই বাৰে বাৰে চেষ্টা কৰিছোঁ, নোৱাৰিছোঁ। তাৰপিছত যিটো য'ত মই মানে কম্পিউটাৰ দোকানত মই এফআইআৰ এখন টাইপিং কৰাইছিলোঁ, মই কৈছোঁ ভাইটি তুমি এইটো পাৰিবা নেকি, এইটো এনেকুৱা বহুত মানুহে এনেকুৱা ধৰণৰ মেছেজ কৰি আছে যে এলাউ কৰি দিয়ক চবেই কয়, কিন্তু মই চিষ্টেমটো পৰা নাই। তেতিয়া এই ভাইটিটোৱে মোক কৰি দিলে কামটো। আৰু সেই কথাটো আপোনালোকে গৈ সুধিলেও এতিয়া তেওঁলোকে কৈ দিব যে মই সেইটো চিষ্টেমটো নাজানো আচলতে। আপুনি এজাহাৰ দাখিল কৰিছে কাৰ বিৰুদ্ধে? মই কোম্পানীৰ বিৰুদ্ধে দাখিল কৰিছোঁ। আৰু RC বাৰ্মা তেওঁ মোৰ যিটো এজেণ্টৰ নিচিনা তেওঁ কাম কৰিছিলে, গোটেই বস্তুটো তেওঁৰ মাধ্যমেদি মই লাভ কৰিছিলোঁ। আপুনি আচৰিত পাব, RC বাৰ্মাৰ এখন বৰ ধুনীয়া ছোৱালী এজনী ফটো একপি দিছে, সেইগৰাকীটো RC বাৰ্মা নহয়। আপুনি এদিনো কিয় নাচালে যে সেই ইমান ধুনীয়া ছোৱালী সেইজনীতো RC বাৰ্মাই নহয়? আপুনি নজনাকৈ আপুনি কথা হৈছিল, ফোনত কথা পাতিছিল? কাৰণ ফোনত কথা কেতিয়াও হোৱা নাই। ফোনটো এইকাৰণে কথা হোৱা নাই কাৰণ মই প্ৰথম যেতিয়া জইন কৰিছিলোঁ তেতিয়াই মই কৈছিলোঁ যে ফোন নাম্বাৰ দিব নেকি। তেতিয়া তেওঁলোকে বাৰে বাৰে কৈছিল যে তেওঁলোকৰ এইটো মানে কোম্পানীৰ বিৰুদ্ধাচৰণ কথা, সেইকাৰণে তেওঁলোকে সেইটো নিদিয়ে। আপুনি আচৰিত হ'ব নাই, চাওক আপুনি জনা বুজা মানুহ, একেবাৰে সজা হালোৱা যিসকল মানুহ আপোনাৰ মুখলৈ চাই পইচা ইনভেষ্ট কৰিছিলে, সেই মানুহখিনিক এতিয়া কোনে উত্তৰ দিব? সেই মানুহখিনি আপোনাৰ মুখলৈ চাইহে তেওঁলোকে কৈছিল কোন RC বাৰ্মা, কোনো গম নাপায় তেওঁ। নহয়, মই আচলতে ইমানবোৰ মানুহ বাঢ়িব বুলি ভবা নাছিলোঁ। আৰু ইয়াত যে হালোৱা সজোৱা মানুহখিনিও যে জইন কৰিব সেই কথাটো মোৰ ইমান দকৈ চিন্তা কৰা নাছিলোঁ। মই 2-এজনৰ কাৰণে চিন্তা কৰিছিলোঁ, বাকী গোটেইবোৰ ইয়াত থকা 7,000 মেম্বাৰক মই জইন কৰা নাইতো। বাকী আপুনিতো গাঁৱে ভূঞে গৈ আপুনি সভাও কৰিছে? গাঁৱে ভূঞে গৈ কৰা নাই, কোম্পানীৰ তৰফৰ পৰা এবাৰ মিটিং কৰাৰ এটা পৰিকল্পনা। যেতিয়া কাকো চিনি নাপায়, আপুনি কাৰো লগত যোগাযোগ কৰা নাই, আপুনি নিমাতে এখন হোটেলতো আপুনি মিটিং কৰিছে? নহয়, তাকে কৈ আছোঁ, আপুনি শুনক কথাটো। তেওঁলোকৰ পৰা মোক এটা কৰিছিলে, মোক ইনিচিয়েটিভ ল'বৰ কাৰণে পৰামৰ্শ দিছিলে যে যিহেতু আপুনি কোম্পানীৰ লগত আৰম্ভণিৰ পৰা জড়িত হৈ আছে, আপোনালোকে এখন মিটিং কৰক, আমি কমপ্লিট ফাণ্ড প্ৰভাইড কৰিম। ঠিক সেইদৰে ফাণ্ড তেওঁলোকে মই মোৰ পইচাৰে খৰচ কৰি ল'লোঁ। খৰচ কৰাৰ পিছত তেওঁলোকে কমপ্লিট ৰিইম্বাৰ্চমেণ্ট কৰিছে। গতিকে ইমানবিলাক এটা বিশ্বাসযোগ্যভাৱে কাম কৰি আছে, তেনেস্থলত মই কেনেকৈ অবিশ্বাস কৰিম? আপুনি কিমানকৈ পইচা পাইছিলে? আপোনাক এতিয়া এজন মানুহে আমাক কৈ থৈ গৈছে যে আপুনি পাৰ ডে আপুনি 35,000 টকাকৈ ডাউন কৰিছিলে আপুনি? বাপৰে, পাৰ ডে? নহয়, 35,000 টকা সম্ভৱেই নহয়। 7,000 মানুহে ইনভেষ্ট কৰিলেতো হ'ব। নাই, গোটেইকেইটাৰ পৰা মই নাপাওঁ নহয়, গোটেইকেইটাৰ পৰা নাপাওঁ। আপুনি কোনটো চিষ্টেমত আপুনি পইচা পাইছে? চিষ্টেমটো ডিভিডেণ্ড আহে, কমিশ্যন আহে, আৰু মোৰ ইনভেষ্টমেণ্ট আছিলে অলপ। কিমান টকা পালে এতিয়ালৈকে সেই কোম্পানীৰ পৰা? মই 5-6 লাখমান পালোঁ। মোৰ যিহেতু 3 লাখমান ইনভেষ্টে আছিলে, সিমানমান টকা পালোঁ। এতিয়া আপুনি কাক দুখিব? আমি সাধাৰণ মানুহ আপোনাক, আপুনি কাক দুখিব? মইতো কোম্পানীক দোষাৰোপ কৰিম। আপুনিতো কাকো চিনিয়ে নাপায় তাত। মই RC বাৰ্মাৰ কমপ্লিটলি তেওঁ বিশ্বাসযোগ্যভাৱে কাম কৰি আছিলে। মানুহ নে তেওঁ গৰু, কোনেও গম নাপায়। নহয়, পৰিচয় মানে তেওঁ ব্লেকষ্টন কোম্পানীৰ তেওঁ কমাৰ্চিয়েল বিজনেছ মেনেজাৰ বুলি। মানুহজনৰ আপুনি ফোন নাম্বাৰটো নাই, কেনেকৈ গম পালে তেওঁ বিজনেছ কিবা কিবি? ফিজিকেলি একো নাজানে। যিবিলাক প্ৰশ্ন আমি কৰোঁ বা আমাৰ যদি কিবা সমস্যা থাকে তেওঁ ইমিডিয়েট চল্ভ কৰি দিয়ে। প্লে ষ্টৰত নাই, তেওঁলোকে কোম্পানীৰ যিটো লিংক থাকে সেই লিংকত যেতিয়া আমি ইনষ্টল কৰোঁ তেতিয়া পোৱা যায়। নহয়, যিটো ব্লেকষ্টন অৰিজিনেল সেইটো আপুনি প্লে ষ্টৰত পাব, তাৰ সম্পূৰ্ণ আইডেণ্টিটি, অফিচ চব আছে। এইটো দিছে আপুনি চাওক, প্ৰথমতে এইটো সন্দেহজনক। এইটো আপুনি প্লে ষ্টৰত নাই, টেলিগ্ৰামত গোটেই কাৰোবাৰ, জেনেৰেল কাৰবাৰ এটা হ'লে হোৱাটছআপ বা বেলেগত হ'ব, এইটো গোটেইটো টেলিগ্ৰামৰ কাৰবাৰ। গোটেই কাৰবাৰটোৱে প্লে ষ্টৰত যিটো বস্তুৰ কোনো পৃষ্ঠা নাই, পেজ নাই, এইটো ফ্ৰড বুলি আপুনি এবাৰো কিয় নাভাবিলে? সেইটো হয়তো নাভাবিলোঁ, সেইটো চাগে মোৰ দুখ। আৰু সেইটোৱে কথা আচলতে, সেইকাৰণে এই গোটেই ব্যৱস্থাপনাটো কাৰণে মই আইনৰ সহায় লৈছোঁ। আপোনাক শেষত এটা সোধোঁ, গম পাই গৈছোঁ উত্তৰখিনি। আজিৰ পৰা 4-5 মাহ আগতে তিতাবৰত এনেকুৱা এটা দুৰ্ঘটনা হৈছিল, গোটেইখন ৰাষ্ট্ৰ হৈছিল, সকলোৱে শুনিছিল, 5জন মানুহ জেললৈ গৈছিল একেটা কাৰবাৰতে। আপুনি সেই বাতৰিটো শুনিছিল নাই? মোৰ মনত নাই আচলতে, কেতিয়াবা থাকি যায় বাতৰি, সকলোবিলাক মনত থকাটো হেৰিও নহয়, মনত নাই আচলতে। এই ব্লেকষ্টন যিটো এপ অসমলৈ কেতিয়া আহিছিল? কিমান দিনৰ আগৰ পৰা হেৰিটো চলাইছিল? আপুনি কেতিয়া জইন কৰিছিল? মই আজি 93 days
আজিৰ দিনটো যদি ধৰে 92 নে 3 মাহ আৰু 3 মাহ 3 মাহ এতিয়া আপুনি এই পদক্ষেপ আইনৰ জৰিয়তে আপুনি আইনৰ জৰিয়তে, কাৰণ মই ফ্ৰড নহয় প্ৰথম কথা। আমি শুনিছোঁ ভোগদৈ আৰক্ষীৰ ওচৰত যে আপুনি চিকিউৰিটিও বিচাৰিছে, চিকিউৰিটি বিচাৰিবলগীয়া কিয় হৈছে? নহয়, চিকিউৰিটি মানে যিমান ধৰণৰ আমাৰ ভাবুকি আহিছে, মানে কেনেকুৱা কিবা আহিছে নেকি? মোৰ মেছেজ আপুনি গ্ৰুপত যদি চাই আপুনি দেখিব যে বিভিন্ন অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছে, পইচা বিচাৰিছে, আৰু যিবিলাকৰ লগত মোৰ কোনো সম্পৰ্কই মানে প্ৰত্যক্ষ সম্পৰ্ক নাই বা তেওঁলোকক মোৰ ফালৰ পৰা কোনো ধৰণৰ কেতিয়াও ৰিকুৱেষ্টো কৰা নাছিলে যে তোমালোকে ইয়াক জইন কৰা। মই যাতে এটা প্লেটফৰ্ম দাঙি ধৰিছিলোঁ যে ইয়াৰ যোগেদি কোনোবাই কাৰোবাৰ উপকাৰ হয় নেকি, সেইটোহে মোৰ আচলতে উদ্দেশ্য আছিল। কাৰণ মোৰ ফ্ৰড কৰাৰ কোনো লক্ষ্য উদ্দেশ্য নাই, কাৰণ মোৰ প্ৰফেশ্যনটোৱে কেতিয়াও নকয় সেই কামটো কৰিবৰ কাৰণে। আপুনি বাহনা কলেজৰ কোনটো বিভাগ? মই ৰাজনীতি বিজ্ঞান বিভাগৰ। ৰাজনীতি বিজ্ঞান, বাহনা কলেজৰ। ঠিক আছে। ঘটনা হৈছিলে আপোনালোকৰ লগত, এই গোটেই স্কেমটো কওকচোন আপোনালোকে। আচলতে কি হ'ল, আজি মই ঠিক 20 দিনমানৰ আগত এটা গম পালোঁ, এটা অনলাইন এটা লিংক, যিটো নাম ক্লিক কৰাৰ লগে লগে ব্লেকষ্টন বুলি আহে। তাৰপিছত মোক এজনে দিলে, ৰেফাৰ কৰি দিলে, ক'লে যে এইটোত ইনভেষ্ট কৰিলে পাৰ্চেণ্টেজ ৱাইজ কিছুমান প্লেন আছে, ডেইলি পায় পইচা, ডেইলি পইচা পায়। ধৰক 3.7%, 3.2%, 5%, 4%, ৰিচেণ্টলি আপ টু 8%লৈকে উঠিছে। প্লেনবোৰ সিহঁতি আনি থাকে, আনি চেঞ্জ কৰি গৈ থাকে। এতিয়া সেই এপছ যেতিয়া আমি ক্লিক কৰোঁ, আমাৰ এণ্ড্ৰইড মোবাইলে সেইটো পাৰ্মিশ্যন নিদিয়ে, আমি নিজে পাৰ্মিশ্যনটো অ'কে কৰিব লাগিব। তাৰমানে সেই এপছটো আপোনাৰ হেৰিয়ত নাথাকে, কি কয়, প্লে' ষ্ট'ৰত নাথাকে। গতিকে এইটো প্লে' ষ্ট'ৰত নাথাকে যেতিয়া আপোনালোকে গম পাইছে এইটো লিগেল নহয়। ঠিক আছে বাৰু, মই জানো এইটো বেয়া বস্তু, তথাপিও টেষ্ট কৰি চাওঁ বুলি চালোঁ। চোৱাৰ পাছত দেখিলোঁ যে এটা এপছ আহিছে, নামটো ব্লেকষ্টন। তেওঁলোকে কৈছে যে ব্লেকষ্টন বুলি অলৰেডি এটা আমেৰিকাত কোম্পানী আছে, মই নিজে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত। ব্লেকষ্টনটোৰ নাম লৈ পেলাই এইটো আহিছে, কিন্তু একচুৱেল ব্লেকষ্টন সেইটো ব্লেকষ্টন নহয়। সেই অৰিজিনেল ব্লেকষ্টনটোৰ যিটো আপোনাৰ আমাৰ ইণ্ডিয়াত যিটো মানে হেৰি আছে, ব্ৰাঞ্চ আছে, সেইটো আছে মুম্বাইত আছে, কি মাৰিন টাৱাৰ এনেকৈ 5th ফ্ল'ৰ। সেই এড্ৰেছটোকে এওঁলোকে কপি কৰিছে, এওঁলোকে তেনেকৈ দিছে, কপি কৰি পেলাই এটা 3-4জন মানে কেইজনমান মানে খুব টেকনিকেলি ষ্ট্ৰং মানুহ আছে লগত, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, তেওঁলোকে এই গ্ৰুপটো বনাই পেলাই এটা ডাঙৰ স্কেম কৰিছে। এতিয়া আমাৰ কথা ক'বলৈ নাই, এটা কথা কৈছোঁ আমি, যিহেতুতো বাহিৰৰ মানুহতো থাকিব পাৰে, কিন্তু কোন আছে আমি ধৰিব নোৱাৰোঁ। এওঁলোকৰ লগত এজন মানুহ আছে, তেওঁ বৰ্তমান বাহনা মহাবিদ্যালয়ৰ প্ৰবক্তা বুলি গম পাইছোঁ আমি, তেওঁৰ নাম কি বিভাগৰ নাজানো, ৰঞ্জিত পেগু বুলি, তাত আহি গৈছে। অ'নাৰ বুলি আহিছে আছাম, মানে তেওঁলোকে কি ইউজ কৰিছে, টেলিগ্ৰামত যেতিয়া আমি চাইছোঁ বাহিৰৰ সেই মানুহ কেইজনো আছে, লগতে তেওঁৰ নামটো আছে, ৰঞ্জিত পেগু অ'নাৰ বুলি আছে, অ'নাৰ আছাম বুলি আছে। এতিয়া চাইছোঁ যিটো অফিচিয়েল গ্ৰুপটোত মানে প্ৰায় 12,000 কিমানটা মেম্বাৰ্ছ আছে, মানে ধৰি লওক 12,000 সিমান মানুহে এইটো খুলিলে। কিন্তু যিটো আছাম টিমটো আছে, কালিলৈকে 7,500 তেনেকুৱা হ'ব নেকি, 7,500 মান মানুহ আছে, মানে অন্তৰ্ভুক্ত হৈছে। এতিয়া চাওক, 12,000 ভিতৰত মেক্সিমাম মানুহ অসমৰ, বাকীখিনি হয়তো ক'ৰবাৰ হ'ব পাৰে, কিন্তু তেওঁলোকৰ টাৰ্গেটটো হৈছে অসম। হয়, হয়তো এনেকুৱা হ'ব পাৰে দেই, ৰঞ্জিত পেগুৱে বস্তুটো তেওঁ ষ্টাৰ্ট কৰিছে। তেওঁ মিটিং দি কিছুমান মানে ধৰক গাঁৱে কিছুমান জেগাত মিটিঙো দিছে, মিটিং দি পেলাই মানুহক এনেকৈ বুজাইছে ইনভেষ্ট কৰিব লাগে। এইটো সেই আমেৰিকাৰ ব্লেকষ্টন কোম্পানীটোৱে তেওঁলোকে আনিছে, কিন্তু 100% গেৰাণ্টি সেইটো নহয়। মই আজি মেৰাইন যিটো মানে ব্লেকষ্টনৰ, সেই মেৰাইন টাৱাৰলৈ ফোন কৰিছিলোঁ, তেওঁলোকে কৈছে আমাৰতো তেনেকুৱা কোনো অনলাইন এপছ নাই, আমাৰ ব্ৰাঞ্চ হৈছে আমাৰ মানুহে আমেৰিকাত লগায়, শ্বেয়াৰ মাৰ্কেটত লগায়, কিন্তু সেই কোম্পানীটোৱে আপুনি যদি সঁচাকৈ ইনভেষ্টৰ হয়, আপুনি শ্বেয়াৰ মাৰ্কেটত লগাওক, আপুনি সেই এপছৰ থ্ৰুৱেদি কিয় লগাইছে? আপুনি কিমান টকা ইনভেষ্ট কৰিছিলে? মই বেছি ইনভেষ্ট কৰা নাই, একদম মিনিমাম এমাউণ্ট, মই জাষ্ট টেষ্ট কৰিবৰ কাৰণে লগাইছিলোঁ। কিন্তু আপুনি কি শুনিছে, কিমানমান টকালৈকে অসমৰ মানুহে ইনভেষ্ট কৰিছে? তাত প্লেনবিলাক 1,000 টকামানৰ পৰা ষ্টাৰ্ট হৈছে, 1,000, 1,600 প্লেনবিলাক ষ্টাৰ্ট হৈছে সিমানৰ পৰা, শেষ হৈছে 1,29,000 টকা এটা প্লেন। 1,29,000 টকাটোত বেছি পাৰ্চেণ্টেজ দিয়া নাই, 3.2 মান দিছে। কিন্তু তেওঁলোকে লাষ্ট 10 দিনমানৰ পৰা এনেকুৱা প্লেন কিছুমান আনিলে, মানে প্ৰত্যেকটো প্লেনৰ লগত কিছুমান এক্সট্ৰা গিফ্ট পায়। ৰিচেণ্টলি এটা প্লেন আনিছে, আপোনাৰ এটা প্লেনৰ এটা নাম 7,000 টকা। 7,000 টকা কিনিলে আপুনি যদি 6টা কিনে, 7,000 টকা যদি আপুনি 6টা কিনে 42,000 টকা। মোৰ সেইটোৱে মনত আছে, মই সেইকাৰণে কৈছোঁ 42,000 টকা কিনিলে আপুনি এমাহত কিমান পাব জানেনে? 3.5 লাখ টকাতকৈও বেছি।
1 মাহত সেই 42,000 টকাতে পাই যাব 42,000 টকাতে। কিন্তু 42 সেইটো নহয় 42,000 টকা কিন্তু মোৰ মানে পইচাখিনি ইনভেষ্ট কৰিছোঁ, কেপিটেলটো ছেভ হৈ আছে, 42,000 টকাটো কিন্তু গ'ল আকৌ 42,000 টকাটো গুচি গ'ল কাৰণ প্লেনটো কিনি দিলোঁ, ৰিফাণ্ডেবল নহয়। এতিয়া মাহে পাৰ ডে 8% নে কিবা 7%কৈ আহি থাকিব। তাৰপিছত কিবা কিবি গিফ্ট আছে, গিফ্টখিনি মিলাই মেলি আপোনাৰ 1 মাহত 3.5 লাখ টকাতকৈ বেছি পাব। লাষ্টৰ ফাললৈ তেওঁলোকে এইটো এনেকুৱা ধৰণে কৰি দিলে মানে মাষ্টাৰ মাইণ্ড মানে অলৰেডি কৈ আছোঁ, অলৰেডি যিখিনি মানুহে ইনভেষ্ট কৰিলে তেওঁলোকে আকৌ পইচা ইনভেষ্ট কৰিবৰ কাৰণে এইটো প্লেন আনিলে, প্ৰলোভিত কৰিছে। বন্ধ কেতিয়া হ'ল মানে আমি কালি যেতিয়া আমি যেনে আজি ডেইলি চাওঁ, প্ৰফিট বুক কৰোঁ চাওঁ, কালি যেতিয়া চাইছোঁ সেই টেলিগ্ৰাম গ্ৰুপটোৰ পৰা যিগৰাকী মাৰ্কেটিং মেনেজাৰ আছিলে আৰুচি বৰ্মা বুলি নাম এটা দিছে, ধুনীয়া ছোৱালীজনীৰ ফটো এখন দি দিছে, সেইবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কোনো মানুহ চানুহ নাই, সেইবোৰ হয়তো মানে ৰঞ্জিত পেগুৱে সকলো গম পায় কাৰণ তেওঁৰ আকৌ এড্ৰেছ পৰ্যন্ত আছে দেই, কণ্টেক্ট নাম্বাৰ পৰ্যন্ত আছে। এতিয়া চাওক কালি যেতিয়া প্ৰব্লেমটো হৈছে ৰঞ্জিত পেগুৱেও গম পাইছে হ'লনে, তাৰ পাছত কি কৰিলে এই আৰুচি বৰ্মা বোলাজনীয়ে টেলিগ্ৰামটো ডিলিট কৰি দিলে, প্ৰথম ফাৰ্ষ্ট হৈছে ডিলিট কৰি দিলে। দিনৰ পৰা কি হ'ল তেওঁলোকে এটা বুদ্ধি কৰে, প্ৰত্যেক মাহৰ ডাবুলো দিছে আকৌ, কাৰণ মানে একদম লাষ্ট মানে ষ্টক দিব লাগে আৰু মানুহখিনি আৰু কৰি গৈ আছে। কালি ফ্ৰী সদায় প্ৰত্যেকটো মাহৰ ফাৰ্ষ্ট বুধবাৰ আৰু ছেকেণ্ড বুধবাৰত পে'মেণ্টটো মানে যদি উইথড্ৰ মাৰোঁ, উইথড্ৰ কৰিলে টেক্স নেকাটে বুলি তেওঁলোকে কৈ থোৱা আছে। সেইটো কাৰণে মানুহবিলাক বুধবাৰলৈ ৰখাই থৈ দিছে। তাৰপিছত কৰিলে আমি চাইছিলোঁ, আমি সোমবাৰ মানৰ পৰাই মাৰিছিলোঁ উইথড্ৰ, সোমবাৰে উইথড্ৰ হোৱা নাই, মঙলবাৰে উইথড্ৰ হোৱা নাই, মঙলবাৰে ৰাতি সেই কাহিনীটো সেইটো হৈ গ'ল। তাৰপাছত দেখিলোঁ যে আৰুচি বৰ্মা একাউণ্ট ডিলিটেড। তাৰপিছত ৰঞ্জিত পেগুৱে কি কৰিলে, কোনেও মেছেজ কৰিব নোৱাৰা কৰি পেলালে ৰঞ্জিত পেগুলে। মানে ৰঞ্জিত পেগুলে নহয়, সেই গ্ৰুপটোত আগতে চবেই মানে মেছেজ কৰিব পাৰে, ডিছকাছ কৰিব পাৰে, সেই তেওঁ কৰিলে কোনেও মেছেজ কৰিব নোৱাৰে। তাৰপিছত যেতিয়া কমপ্লিটলি বন্ধ হৈ গ'ল, আজি ৰাতিপুৱাতো এপছটো নাই, এপছটো মানে হেৰি দেখাইছে মানে কৰাপ্টেড। যেতিয়া কৰাপ্টেড দেখালে চবেইতো ৰঞ্জিত পেগুলে ইণ্ডিভিজুৱেলি মেছেজ কৰি ফোন কৰিবলৈ লাগিলে। তেওঁ আকৌ কালি মাজতে এইটো কথাও কৈছে দেই, আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে আৰুচি মেডামক মানে মেছেজ কৰক, অযথা মোক ফোন মেছেজ কৰি নাথাকিব। কিন্তু তাৰ আগত ৰঞ্জিত পেগু তেনেকুৱা নাছিলে, হঠাৎ কালিৰ পৰা কালি তেনেকেও মেছেজ বাৰ মানে অকণমান মানে ৰঞ্জিত পেগু অলৰেডি গম পাইছে। এতিয়া কথাটো হ'ল কি, তাৰপাছত যেতিয়া আজি যিহেতু তেওঁতো গম পাই গ'ল, অলৰেডি হেৰি হৈ গ'ল, তেওঁ কি কৰিছে ৰাতিপুৱাই FIR এখন দি কৰক, অযথা মোক ফোন মেছেজ কৰি নাথাকিব। কিন্তু তাৰ আগত ৰঞ্জিত পেগু তেনেকুৱা নাছিলে, হঠাৎ কালিৰ পৰা কালি তেনেকেও মেছেজ বাৰ মানে অকণমান মানে ৰঞ্জিত পেগু অলৰেডি গম পাইছে। এতিয়া কথাটো হ'ল কি, তাৰপাছত যেতিয়া আজি যিহেতু তেওঁতো গম পাই গ'ল, অলৰেডি হেৰি হৈ গ'ল, তেওঁ কি কৰিছে ৰাতিপুৱাই FIR এখন দি পেলাই, FIR এখন পুলিচ মানে ইয়াত দিছে নে নাই দিয়া গম নাপাওঁ, ফটো এখন মুঠতে আপলোড কৰিছে তেওঁ পাৰ্চনেল টেলিগ্ৰামত। পাৰ্চনেল নহয়, তাতে সেই গ্ৰুপটোত ব্লেকষ্টন গ্ৰুপটোতে কৰিছে। তাৰ পাছত গ্ৰুপটোক খুলি দিছে, মানে চবেই মেছেজ কৰিব পৰা কৰি দিছে। তাৰপিছত তেওঁ কৈছে যে মোক চবেই সকলোৱে মেছেজ ফোন কৰি থকাৰ কাৰণে মই সমজুৱাকৈ কথাটো ইয়াত ক'লোঁ। এতিয়া মোৰ কথাটো হৈছে, কুৱেশ্যনটো হৈছে, তেওঁ যদি FIR দিছে আগদিনা কালি লগে লগে গ্ৰুপটো অ'পেন কৰি পেলাই সকলোৰে লগত ডিছকাছ কৰি পেলাই FIR এখন কিয় নিদিলে? তেওঁ FIR এখন অলৰেডি দিলে, তাৰপিছত তেওঁ নিজে বাচিবৰ কাৰণে এইটো কাম কৰিছে, নিজে বাচিবৰ কাৰণে এতিয়া খুলি দিছে। এইটো কাৰণে খুলিছে যে ৰাইজে বোলে মানুহবিলাকে কিনো তেওঁৰ বিষয়ে কথা পাতিছে, নহ'লে তেওঁ গমেই নাপাব তেওঁৰ প্ৰতি কোনে কি একশ্যন লৈছে, জানিবৰ কাৰণে এইটো তেওঁ কমপ্লিটলি এটা মানে ষড়যন্ত্ৰ কৰিছে। আৰু এইবিলাক ধৰণৰ স্কেমত কি থাকে, সদায় ষ্ট্ৰেটেজি থাকে, প্লেন A, প্লেন B, প্লেন C, প্লেন D, তেওঁলোকে প্লেন মতে এইটো আগবাঢ়ি গৈছে। গতিকে তেওঁলোক ধৰাৰ পৰাৰ চান্সেই নাই। আপোনালোকে এতিয়া আৰু এটা কি ক'ব, আপুনি কাৰণ কেলৈ চাওক, আমিতো আৰুচি বৰ্মা নাই কোনো কাকো চিনি নাপাওঁ অসমৰ বাহিৰৰ, আমিতো জনা মানুহ হিচাপে তেওঁৱেই আছে ৰঞ্জিত পেগু, তেওঁ এজন প্ৰবক্তা। আপোনালোকে এটা কথা ভাবক, এইটো সময়ত মানুহে শ্বেয়াৰ মাৰ্কেট বা তেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ড তেনেকুৱা ধৰণৰ ইনভেষ্ট কৰিবৰ কাৰণে মানুহক ধৰক আকৰ্ষিত কৰিব লাগে, বুজাব লাগে, কাৰণ এইটো হৈছে আজিকালি সেইটোৰ যুগ। কিন্তু সেইটো সময়ত এজন কলেজৰ প্ৰবক্তা হৈ পেলাই তেওঁ এইবিলাক কিবাকিবি ধৰণৰ অনলাইন কিবাকিবি প্লেটফৰ্ম গাঁৱে ভূঞে বা বেলেগ জেগাত মিটিং দি পেলাই বুজাই থকাটো মানে বৰ হেৰি যেন নালাগিলে। কাৰণ এতিয়ালৈকে আমি দিবলৈ আহিছোঁহে, কিন্তু দিয়াটো হ'ব, FIR দিয়া হ'ব এতিয়া। ঠিক আছে, থেংক ইউ।
পইচা গৈছে মোৰ পইচা আপোনাৰ 35,000 এটা প্লেন গৈছে আৰু আপোনাৰ 12,000 টকা হ'বলৈ তিনিটা আপোনাৰ 4,000কৈ লগাইছিলোঁ 12,000। তুমি কাম কি কৰা? কাম মোৰ দোকান আছে, মোবাইলৰ দোকান আছে। তাতে মানে এইখিনি নলগালোঁ হয়, মানে সেইজন মানুহে কি হয় বহুত জ্ঞানী মানুহ, পঢ়া শুনা মানুহ, সেইজনে কি গাঁৱে গাঁৱে মিটিঙো দিছিলে। সেই ভিডিঅ' পাই পেলাইহে কিছুমানক মোবাইলো গিফ্ট কৰিছে। সেইখিনি আমি কৰিছিলে এইটো কাম কি কৈছে? কোন হয় তেওঁ যে কৈ আছে কাৰ নাম কি? ৰঞ্জিত পেগু। কোন হয় তেওঁ আমাৰ গ্ৰুপটো গোটেই এডমিন হয়, গোটেই মানে আপোনাৰ বাহনা কলেজতে কৰে, বাহনা কলেজতে হয়। সেইজনৰ মানে ভিডিঅ' পাইছিলোঁ, এনেকৈ মিটিং এখন পাতে, তাতে মিটিং পাতি আপোনাৰ এনেকৈ এইটো ইমানটো ইনকম হ'ব, ইমানটো মই এটা হেৰি লৈ আহিছোঁ, মানে কোম্পেনী লৈ আহিছে, সেইটো বিষয় লৈ মানে আমি সেইটো ভিডিঅ' পালোঁ। ভিডিঅ' পাই পেলাই কৰি চালোঁ, সোমালে 2টা কিস্তি সোমাই গ'ল। তাৰ ছেকেণ্ডটো কিস্তি যেতিয়া পৰহি দিনা মই উইথড্ৰ কৰিছোঁ 3,500, তেতিয়া সেইটো ৰিটাৰ্ণ হৈ গৈছে ৰাতি 11টা বজাত। 10:30 বজাত উইথড্ৰ কৰিছোঁ মই। সেইটো ৰিটাৰ্ণ হৈ যোৱাৰ পাছত তেতিয়া মই অলপ ডাউট কৰিছিলোঁ। যেতিয়া মই স্ক্ৰীনশ্বট মাৰি REC বৰ্মা বুলি যোনজন আছিলে তাতে মই গ্ৰুপত এৰি দিলোঁ। এৰি দিয়াৰ পাছত ৰঞ্জিত পেগু এটা মেছেজ আহিছে, এনেকৈ মেছেজ কল কৰি নাথাকিব, গোটেই মেছেজখিনি যোনখিনি গ্ৰুপত দিছে সেইখিনি অধ্যয়ন কৰি লওক। সেইটো নহয়, তেতিয়া আমি একো নক'লোঁ। তাত মানে আমি মেছেজ কৰিব নোৱাৰা, ব্লক কৰি দিলে তেতিয়াৰ পৰা। আৰু তেতিয়াবা আৰু কালিও মানে পইচাটো মই উলিয়াবলৈ চালোঁ, কালিও সেই পে'মেণ্ট মানে পেণ্ডিঙে হৈ থাকিলে। তাৰপাছত আপোনাৰ ৰাতি 7টা বজাত যেতিয়া মানে দেখা পাইছোঁ যে একাউণ্টটো ডিলিট। আপোনাৰ 47,000 গ'ল আপোনাৰ? 47,000 গ'ল। পইচা গৈছে? মোৰ পইচা আপোনাৰ 35,000 এটা প্লেন গৈছে আৰু আপোনাৰ 12,000 টকা হ'বলৈ তিনিটা আপোনাৰ 4,000কৈ লগাইছিলোঁ 12,000। তুমি কাম কি কৰা? কাম মোৰ দোকান আছে, মোবাইলৰ দোকান আছে। তাতে মানে এইখিনি নলগালোঁ হয়, মানে সেইজন মানুহে কি হয় বহুত জ্ঞানী মানুহ, পঢ়া শুনা মানুহ, সেইজনে কি গাঁৱে গাঁৱে মিটিঙো দিছিলে। সেই ভিডিঅ' পাই পেলাইহে কিছুমানক মোবাইলো গিফ্ট কৰিছে। সেইখিনি আমি কৰিছিলে এইটো কাম কি কৈছে? কোন হয় তেওঁ যে কৈ আছে কাৰ নাম কি? ৰঞ্জিত পেগু। কোন হয় তেওঁ আমাৰ গ্ৰুপটো গোটেই এডমিন হয়, গোটেই মানে আপোনাৰ বাহনা কলেজতে কৰে, বাহনা কলেজতে হয়। সেইজনৰ মানে ভিডিঅ' পাইছিলোঁ, এনেকৈ মিটিং এখন পাতে, তাতে মিটিং পাতি আপোনাৰ এনেকৈ এইটো ইমানটো ইনকম হ'ব, ইমানটো মই এটা হেৰি লৈ আহিছোঁ, মানে কোম্পেনী লৈ আহিছে, সেইটো বিষয় লৈ মানে আমি সেইটো ভিডিঅ' পালোঁ। ভিডিঅ' পাই পেলাই কৰি চালোঁ, সোমালে 2টা কিস্তি সোমাই গ'ল। তাৰ ছেকেণ্ডটো কিস্তি যেতিয়া পৰহি দিনা মই উইথড্ৰ কৰিছোঁ 3,500, তেতিয়া সেইটো ৰিটাৰ্ণ হৈ গৈছে ৰাতি 11টা বজাত। 10:30 বজাত উইথড্ৰ কৰিছোঁ মই। সেইটো ৰিটাৰ্ণ হৈ যোৱাৰ পাছত তেতিয়া মই অলপ ডাউট কৰিছিলোঁ। যেতিয়া মই স্ক্ৰীনশ্বট মাৰি REC বৰ্মা বুলি যোনজন আছিলে তাতে মই গ্ৰুপত এৰি দিলোঁ। এৰি দিয়াৰ পাছত ৰঞ্জিত পেগু এটা মেছেজ আহিছে, এনেকৈ মেছেজ কল কৰি নাথাকিব, গোটেই মেছেজখিনি যোনখিনি গ্ৰুপত দিছে সেইখিনি অধ্যয়ন কৰি লওক। সেইটো নহয়, তেতিয়া আমি একো নক'লোঁ। তাত মানে আমি মেছেজ কৰিব নোৱাৰা, ব্লক কৰি দিলে তেতিয়াৰ পৰা। আৰু তেতিয়াবা আৰু কালিও মানে পইচাটো মই উলিয়াবলৈ চালোঁ, কালিও সেই পে'মেণ্ট মানে পেণ্ডিঙে হৈ থাকিলে। তাৰপাছত আপোনাৰ ৰাতি 7টা বজাত যেতিয়া মানে দেখা পাইছোঁ যে একাউণ্টটো ডিলিট। আপোনাৰ 47,000 গ'ল আপোনাৰ? 47,000 গ'ল। মোৰ ধাৰলৈ আনিছিলোঁ 18,000 টকা, এপছটোত তাৰমানে লগাম বুলি লগালোঁ পইচাটো, তাৰপিছত এপছটো বেন হৈ থাকিল নহয়। তুমি ধাৰলৈ আনিছিলা? সুতলৈ আনিছিলোঁ। সুতলৈ? কিমান টকা আনিছিলা? 18,000 টকা। কিমান টকা সুতত আনিছিলা? 20 টকা। 20 টকা সুতত? 20 টকা সুতত পাম বুলি আশা কৰিছিলোঁ। তোমাক কৈছিলে এই এপটোৰ কথা কোনে কৈছিলে? এপছটোৰ কথা তাৰমানে মোক লগৰ এজনে ক'লে, তাৰপিছত অনাৰ এইটো কি বুলি ৰঞ্জিত পেগু আছিলে। ৰঞ্জিত পেগুৰ পৰা তাৰপিছত এনেকৈ মেছেজ কৰিলোঁ, তাৰপিছত এনেকৈ সোমাব পাৰিব, তাৰপিছত পইচাটো উইথড্ৰ কৰিলোঁ। তোমাক ৰঞ্জিত পেগুৱে বুজাই দিছিলে কথা? বুজাইছিলে। তাৰপিছত মই উইথড্ৰ কৰিলোঁ, উইথড্ৰ কৰাৰ তাৰপিছত উইথড্ৰ নাই হোৱা, তাৰপিছত সুধিলোঁ ছাৰক, ছাৰে কৈছে বোলে হ'ব। তাৰপিছত নহ'লে, তাৰপিছত এপছটো বেনেই হৈ থাকিলে। এতিয়া তুমি 20 টকাকেতো দি থাকিব লাগিব, 12,000 দি থাকিব, 18,000 দি থাকিব লাগিব। এতিয়া পইচাটো পালে ভাল হ'ব।